Hello children, এইটো হৈছে ইংৰাজীৰ প্ৰথমটো চেপ্টাৰ ৰবিনসন ক্ৰুছৰ। এটা ধুনীয়া দ্বীপৰ পাৰত থিয় হৈ আছিল এজন মানুহ। তেওঁৰ মূৰ ঘূৰাই আছিল আৰু খুব ভাগৰুৱা আছিল। তেওঁৰ অস্পষ্টভাৱে মনত পৰিল যে কেনেকৈ এটা হিংস্ৰ ধুমুহাই তেওঁলোকৰ জাহাজখন ভাঙি পেলালে। হয়তো সেই ঢৌটোৱে তেওঁক সেই ধুনীয়া দ্বীপটোলৈও লৈ আহিছে। এই জাহাজ ধ্বংসপ্ৰাপ্ত নাবিকজনেই আছিল ৰবিনসন ক্ৰুছ'। ৰবিনসনে সাগৰত ভ্ৰমণ কৰি ভাল পাইছিল। 1659 চনৰ ছেপ্টেম্বৰৰ 1 তাৰিখে তেওঁ তেওঁৰ কিছুমান বন্ধুৰ সৈতে বাণিজ্যৰ বাবে সাগৰলৈ যাত্ৰা আৰম্ভ কৰে। কিন্তু ভাগ্যই তেওঁলোকৰ অনুকূল নহ'ল। ধ্বংসপ্ৰাপ্ত জাহাজখন সাগৰৰ পাৰৰ পৰা প্ৰায় 1 মাইল দূৰৈত কিছুমান শিলৰ মাজত আবদ্ধ হৈ পৰিছিল। তাৰ পিছত ৰবিনসনে ভেল এখন বনাই জাহাজৰ ওচৰলৈ গ'ল আৰু কিছুমান উপযোগী সামগ্ৰী লৈ আহিলে। সেইবোৰৰ ভিতৰত এটা কুকুৰ আৰু এটা মেকুৰীও আছিলে। এই কুকুৰ আৰু মেকুৰীটোৱে দ্বীপটোত তেওঁৰ সংগ দিছিল। ৰবিনসনে এটা সৰু ঘৰ সাজি নিজৰ জীৱনটো যিমান পাৰে নিৰাপদ কৰি তুলিবলৈ চেষ্টা কৰিছিল। তেওঁ ছাগলীও পুহিছিল আৰু খাদ্য পূৰণৰ বাবে সৰুকৈ খেতিও কৰিছিল। সময় বাগৰি গ'ল। তেওঁ পাৰত থিয় হৈ সাগৰলৈ আগ্ৰহেৰে চাই আছিল যে দ্বীপটোৰ ওচৰলৈ জাহাজ এখন আহিব। কিন্তু তাত কোনো নাছিল। তেনেতে হঠাৎ তেওঁ সাগৰৰ পাৰত কিছুমান বনৰীয়া মানুহ দেখিলে। দুজন মানুহে বন্দী কৰি টানি আনিবলৈ গৈছিল। তেওঁ নিজকে জোপোহাৰ আঁৰত লুকুৱাই লক্ষ্য কৰিলে যে এজন বন্দীক হত্যা কৰাৰ বিপৰীতে আন এজন পলায়ন কৰিছে। বন্দীজন পলাই ক্ৰুছো থকা ঠাইখিনি পালেগৈ। তেওঁ বন্দী মানুহজনক সেই বনৰীয়া মানুহকেইজনৰ পৰা উদ্ধাৰ কৰিলে। সেই বন্দী মানুহজন ইমানে স্তম্ভিত হৈ পৰিছিল যে তেওঁৰ মুখেৰে এটা মাতো নোলালে। সেইদিনাৰ পৰা ক্ৰুছৰ এজন সংগী হ'ল। সেই অকলশৰীয়া দ্বীপটোত ক্ৰুছে তেওঁক ফ্ৰাইডে নাম দিলে, কাৰণ ফ্ৰাইডে অৰ্থাৎ শুক্ৰবাৰে তেওঁ উদ্ধাৰ হৈছিলে। ক্ৰুছোৱে তেওঁক ইংৰাজী ভাষা শিকাইছিল আৰু সভ্য জীৱনৰ সেই সকলোবোৰ কথা শিকাইছিলে। এদিন ফ্ৰাইডে দৌৰি আহিলে আৰু আঙুলিয়াই ক'লে, মাষ্টৰ সিহঁত আহিছে। তেওঁ কোন সুধিলে আৰু লগে লগে তেওঁ দেখা পালে ইংৰাজী পতাকা থকা এখন জাহাজ। এই জাহাজখন দ্বীপটোৰ ফালে আহি আছিলে। কিন্তু ক্ৰুছই ক'লে, সাৱধান, এয়া আমাৰ বন্ধু নে শত্ৰু আমি নাজানো। পিছত ক্ৰুছই তেওঁলোকৰ লগত কথা পাতি কেনেবাকৈ তেওঁ আৰু ফ্ৰাইডেক ইংলেণ্ডলৈ নিবলৈ পতিয়ন নিয়াইছিলে। ক্ৰুছ বহুতেই সুখী আৰু উত্তেজিত আছিলে। তেওঁলোক দ্বীপটো এৰি যোৱাৰ প্ৰস্তুতি চলাইছিলে। তেওঁ লগত ল'লে এটা ছাগলীৰ ছালৰ টুপি আৰু এটা ডাঙৰ ছাতি, যিটো নেকি তেওঁ সেই দ্বীপটোত থকা সময়ত বনাইছিলে। অৱশেষত তেওঁ 1686 চনৰ 19 নৱেম্বৰত চিৰবিদায় ল'লে এই দ্বীপটোৰ পৰা। তেওঁ তাত মুঠ 28 বছৰ 2 মাহ আৰু 16 দিন বসবাস কৰিছিলে। এয়া তেওঁৰ দুঃসাহসিক জীৱন আছিল।